দিনৰ 2 বজাত আমি ঘৰত কোনো নাছিলোঁ, তাৰমানে কিবা অলপ কামৰ কাৰণে বাহিৰত গৈছিলোঁ। সেই সময়ত এজন চোৰ আহি আমাৰ এজন নে কেইজন গম নাপাওঁ, চোৰ এজন আহি গোটেই ঘৰ ভাঙি, আমাৰ গডৰেজ ভাঙি, মোৰ ৰুমৰ গোটেই তালা চালা ভাঙি, কেছ পইচা আছিল 82,000 মান, মোৰ ৱাইফৰ সোণৰ চেইন আৰু কাণফুলি লৈ কেনে মানে চুৰিকাণ্ডটো কৰিছে। এতিয়া আমাৰ মানে বেলেগ পিনৰ আমাৰ ইয়াতে এজন বিৰাট দুৰ্ধৰ্ষ বুলি ক'ব লাগিব, সি এজন দুৰ্ধৰ্ষ মানে অপৰাধী হৈছে এই অঞ্চলটোত। সি সকলোৰ ঘৰতে চুৰ কৰি আজি কেইদিনমানৰ পৰা একদম সন্ত্ৰাস সৃষ্টি কৰি আছে। একদম মানে সি ৰিচেণ্টলি জেলৰ পৰা ওলাই আহিছে। ৰফিকুল ইছলাম এই মোৰ ঘৰৰ লগতে থাকে। তেওঁৱেই সন্দেহ মানে আমি 100% ক'ব পাৰোঁ যে তেওঁৱেই হয়, কাৰণ আজি 3-4 দিনৰ পৰা তেওঁ ইয়াতে ৰখি লক্ষ্য কৰি থাকে ৰুমটো। আমি যেতিয়া ঘৰত নাথাকোঁ, আমি কামত ওলাই যাওঁ, মোৰ ৱাইফ অকলে থাকে, সেই তাৰমানে ৰুমটো মানে চাই থাকে সদায়। তাৰপিছত যোৱা মানে আজি কি হ'ল, আজি এই ঘটনাটো সি সংঘটিত কৰিছে। তাৰপিছত কি হ'ল, আমি তেওঁলোকৰ ফেমিলিক ক'লোঁ যে ল'ৰা যেতিয়া ঘৰত আহিব লাগে ন, ল'ৰাজন পলাতক অৱস্থাত। কালি আমি তেওঁক ফোন কৰালোঁ, ফোন নুঠাই, কাৰো ফোন নুঠাই, ফোন ছুইচ অফ কৰি দিছে। তেওঁ যদি চুৰিয়ে কৰে ন, অবভিয়াছলি তেওঁ আহিব লাগে ন, তেওঁৰ ঘৰ যেতিয়া এইটোৱে, তেওঁ আহিব লাগে, তেওঁ নাই এতিয়া। আৰু তেওঁৰ মাহীয়েক যিজনী, তেওঁ কালিলৈকে আছিল, আজি তেওঁ নাই। মানে অলমষ্ট 1 তোলা আছিলে। এতিয়া পুৰণা চেইনটো সেই দামত হিচাপত আপোনাক ধৰক 50-60 হাজাৰ টকাত হ'ব। আৰু সৰু কাণফুলি এযোৰ আছিল অলমষ্ট 10-12 হাজাৰমান টকা। এইটো কামাখ্যা গেট নাৰ্চাৰী পৰে। হয়। আমি এতিয়া আৰক্ষীক মানে এজাহাৰখন দিছোঁ। যোৱাকালি তেওঁলোক আহিছিল। এতিয়া তেওঁলোক যোনে ফেমিলি মানুহ মানে আমাৰ সন্দেহ যে তেওঁলোকৰ বস্তুটো তেওঁলোকৰ ৰুমতে আছে, সেইকাৰণে তেওঁলোকে ৰুমটো আমাক খুলি নেদেখায়। পুলিচেও আহিছিল, পুলিচে ক'লে ৰুমটো খুলি দিয়ক, কিন্তু পুলিচৰ আগতো তেওঁলোকে কৈছে আমাৰ লগত চাবি নাই বুলি। তেওঁ যদি মানুহ এজন আহে, অবভিয়াছলি তেওঁৰ তাত চাবিটো থাকিব লাগিব ন, তেওঁ চাবি নাই বুলি কৈছে। এতিয়া তেওঁলোক পলাতক অৱস্থাত আছে। তেওঁ ৰফিকুল ইছলাম। আমি CCTVটো কেনেকৈ আমি চালোঁ, মেইন কথা হ'ল তেওঁৰ ঘৰৰ মানুহে কৈছে কি ৰাতিপুৱা সি 10টা বজাত ঘৰত যোৱা বুলি, ঘৰ মোকলমোৱা বোলে কিন্তু আমি 11:30 মান বজাত যেতিয়া কেমেৰাৰ টাইমটো চাইছোঁ, 11:30 মান বাজিছে। সেই সময়ত সিয়াক এই অঞ্চলত দেখা পাইছে। আৰু ইয়াৰে গোটেই কম্পাউণ্ডৰ মানুহে কৈছে যে সি 12:30 এটালৈকে সি ইয়াতে আছে। তো সেই সময়খিনিতে তেওঁ এই কাণ্ডটো কৰিছে। দিনত একদম দিনত মানে কোনো ধৰণৰ হেৰি নাই আৰু মানে এই এনেকুৱা ড্ৰাগছৰ মেইনলি ল'ৰাজন ড্ৰাগছ আসক্তৰ কাৰণে আজি এই পৰিস্থিতি হ'ব লগা হৈছে। আমাৰ জালুকবাৰী থানা পৰে। তেনেকুৱাতো নাহে, মেইন ৰোডেদি যায়, বাট ইয়াতে নাহে। আমি এতিয়া কষ্ট কৰোঁ। মই ব্যৱসায় এটা কৰোঁ, সৰু ব্যৱসায় এটা কৰি কেনে কিবাকৈ চলি আছোঁ। সেইকাৰণে মানে অলপকৈ টকা আমি টেকেলিত জমা কৰা টকা, বহুত আজি 1-1.5 বছৰ দি জমা কৰা টকা, সেই গোটেইখিনি মানে সি লৈ গৈছে। আমাক একো হেৰি নালাগে, আমি খালি আইনৰ আগত এইটোৱে ক'ব বিচাৰোঁ যে তেওঁক উদ্ধাৰ কৰি আমাক যাতে আমাৰ বস্তুখিনি ৰিকভাৰী কৰি দিয়ে অতি সোনকালে আৰু। হয়, আৰু লগতে আৰু এটা কথা ক'ব বিচাৰোঁ যে তেওঁলোকৰ পৰিয়ালে আমাক ভাবুকি দিব ধৰিছে। যোৱাকালিও আমি শুনা পাইছোঁ যে ছোৱালীজনী মোৰ ৱাইফ অকলে থাকে। এতিয়া মানে তেওঁলোক হ'ল মানে ক'ব গ'লে তেওঁলোক সন্দেহযুক্ত বাংলাদেশী, তেওঁলোক অসমীয়া মানুহ নহয়, তেওঁলোক মিয়া মানুহ। এতিয়া তেওঁলোক ক'ৰ মানুহ কি মানুহ গোটেই তেওঁলোকৰ লগত মানে নথি পত্ৰ আছে নে নাই সেইটো আৰক্ষী চাব লাগে মোৰ হিচাপত। এতিয়া ইমান হৈয়ে আছে, তেওঁলোক আৰক্ষীয়ে এইটো বস্তু চাই কেনে অলপ মানে হেৰি কৰিব লাগে। দিছোঁ হয়, আমি দিছোঁ, FIR দিছোঁ। হয়, জালুকবাৰী থানাত আহিছিল আৰক্ষী আহিছিল, চাই গৈছে, গোটেইখিনি তথ্য লৈ গৈছে। কিন্তু এতিয়ালৈকে আমি একো হেৰি পোৱা নাই, কাৰোবাক এৰেষ্ট কৰা বা হেৰি একো খবৰ পোৱা নাই। তেওঁলোকে খবৰ দিম বুলি কৈছে।